নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া অসমৰ ভূগোল সম্পৰ্কীয় কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আৰু এইটো হৈছে অসমৰ ভূগোল সম্পৰ্কীয় মোৰ 5 নম্বৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1 What is the rank of Assam in India in terms of national park? ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান? অপচনবোৰ হৈছে অপচন এ ফাৰ্ষ্ট, অপচন বি ছেকেণ্ড, অপচন চি থাৰ্ড, অপচন ডি ফৰ্থ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি ছেকেণ্ড Madhya Pradesh has the highest number of national parks in India. It has 9 national parks. মধ্যপ্ৰদেশত ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি ৰাষ্ট্ৰীয় উদ্যান আছে মধ্যপ্ৰদেশত ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 9খন Assam has 8 national parks and Assam gets the second position অসমত 8খন নেশ্যনেল পাৰ্ক আছে আৰু অসমে দ্বিতীয় স্থান অধিকাৰ কৰিছে The national parks of Assam are কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ৰায়মনা নেশ্যনেল পাৰ্ক দিহিং পাটকাই নেশ্যনেল পাৰ্ক এণ্ড চিকনা-জোৱালো নেশ্যনেল পাৰ্ক আৰু অসমত যি 8খন ৰাষ্ট্ৰীয় উদ্যান আছে সেইকেইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মানাহ ৰাষ্ট্ৰীয় উদ্যান নামেৰি ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু অলপতে 2024 চনৰ 15 আগষ্টত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে চিকনা-জোৱালো এখন নামৰ যিখন ৰাষ্ট্ৰীয় উদ্যান তাৰ কথা ঘোষণা কৰিছে নেক্সট কুৱেশ্যন Which river flows through the Namiri National Park? নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি কোনখন নদী বৈ গৈছে অপচনবোৰ হৈছে অপচন এ সোৱণশিৰি অপচন বি জোৱাবৰলী অপচন চি ধনশিৰি আৰু অপচন ডি বুঢ়ীদিহিং আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি জোৱাবৰলী Namiri National Park is located in the Sonitpur district of Assam and Javaharoli River flows through it. Namiri ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ শোণিতপুৰ জিলাত অৱস্থিত আৰু Javaharoli নদীখন ইয়াৰ মাজেদি বৈ গৈছে। Namiri was declared as a national park in 1998 and a tiger reserve in 2000. 1998 চনত নামেৰিক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হৈছিল আৰু 2000 বৰ্ষত নামেৰিক টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছে। নেক্সট কুৱেশ্যন Which of the following is the first tiger reserve in Assam? তলত দিয়াবোৰৰ ভিতৰত অসমৰ প্ৰথম টাইগাৰ ৰিজাৰ্ভ কোনখন? অপচন এ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ অপচন বি নামেৰি টাইগাৰ ৰিজাৰ্ভ অপচন চি মানস টাইগাৰ ৰিজাৰ্ভ অপচন ডি ওৰাং টাইগাৰ ৰিজাৰ্ভ আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি মানস টাইগাৰ ৰিজাৰ্ভ Manas is the first tiger reserve in Assam. Manas National Park was declared a tiger reserve in 1973. Manas Tiger Reserve হৈছে অসমৰ প্ৰথমখন টাইগাৰ ৰিজাৰ্ভ। মানাহ ৰাষ্ট্ৰীয় উদ্যানক 1973 চনত টাইগাৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰা হৈছিল। Namiri was declared a tiger reserve in 2000. Kaziranga National Park was declared a tiger reserve in 2006 and Orang National Park was declared a tiger reserve in 2016. Namiri ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছে 2000 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছিল 2004 চনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ ৰিজাৰ্ভ ঘোষণা কৰা হৈছিল 2016 চনত নেক্সট কুৱেশ্যন In which year Manas was declared an elephant reserve কোন চনত মানাহ ৰাষ্ট্ৰীয় উদ্যানক এলিফেণ্ট ৰিজাৰ্ভ ঘোষণা কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ 1973 অপচন বি 2003 অপচন চি 2006 অপচন ডি 2016 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি 2003 In 2003 Manas was declared as Sirangripu Elephant Reserve under Project Elephant প্ৰজেক্ট এলিফেণ্টৰ অধীনত 2003 চনত মানস নেশ্যনেল পাৰ্কক চিৰাংৰিপু এলিফেণ্ট ৰিজাৰ্ভ ঘোষণা কৰা হৈছিল নেক্সট কুৱেশ্যন হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ বাউণ্ডেৰীজ উইথ আছাম অসমৰ সৈতে ভাৰতৰ কেইখন ৰাজ্যই আন্তঃৰাজ্যিক সীমা ভাগ কৰিছে অপচনবোৰ হৈছে অপচন এ 5 অপচন বি 6 অপচন চি 7 অপচন ডি 8 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন চি 7
Assam shares interstate boundary with 7 Indian states. অসমে ভাৰতৰ 7খন ৰাজ্যৰ লগত আন্তঃৰাজ্যিক সীমা ভাগ কৰিছে। They are West Bengal, Arunachal Pradesh, Meghalaya, Tripura, Nagaland, Manipur and Mizoram. আৰু সেইকেইখন হৈছে West Bengal, Arunachal Pradesh, Meghalaya, Tripura, Nagaland, Manipur আৰু Mizoram. Next question. Which of the following states shares the longest boundary with Assam? তলতীয়া ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ বেছি অৰ্থাৎ আটাইতকৈ দীঘল আন্তঃৰাজ্যিক সীমা ভাগ কৰিছে? অপশ্যনবোৰ হৈছে অপশ্যন এ নাগালেণ্ড, অপশ্যন বি অৰুণাচল প্ৰদেশ, অপশ্যন চি মেঘালয়া, অপশ্যন ডি মণিপুৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মেঘালয়া। মেঘালয়া shares the longest interstate boundary with Assam and the length is 804.1 kilometer. মেঘালয়ে অসমৰ সৈতে আটাইতকৈ দীঘল আন্তঃৰাজ্যিক সীমা ভাগ কৰিছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 804.1 কিলোমিটাৰ। নেক্সট কুৱেশ্যন। Which of the following states shares the shortest boundary with Assam? তলত দিয়া ৰাজ্যবোৰৰ ভিতৰত কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কম আন্তঃৰাজ্যিক সীমা ভাগ কৰিছে? অপশ্যনবোৰ হৈছে অপশ্যন এ মেঘালয়া, অপশ্যন বি মণিপুৰ, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি অৰুণাচল প্ৰদেশ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ত্ৰিপুৰা। Tripura shares the shortest interstate boundary with Assam, that is 46.3 kilometer. ত্ৰিপুৰাই অসমৰ সৈতে আটাইতকৈ কম আন্তঃৰাজ্যিক সীমা ভাগ কৰিছে আৰু তাৰ দৈৰ্ঘ্য হৈছে 46.3 কিলোমিটাৰ। নেক্সট কুৱেশ্যন। The total geographical area of Assam is অসমৰ মুঠ ভৌগোলিক পৰিসীমা হৈছে অপশ্যন এ 74,438 square kilometer, option B 76,438 square kilometer, option C 77,438 square kilometer and option D 78,438 square kilometer আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 78,438 square kilometer 78,438 বৰ্গ কিলোমিটাৰ। Assam covers an area of 78,438 square kilometer, that is 30,285 square miles. অসমৰ মুঠ পৰিসীমা হৈছে 78,438 বৰ্গ কিলোমিটাৰ আৰু অৰ্থাৎ 30,285 বৰ্গ মাইল। Assam is the second largest state in Northeast India. অসম হৈছে উত্তৰ পূব ভাৰতৰ দ্বিতীয়খন বৃহৎ ৰাজ্য। নেক্সট কুৱেশ্যন। As per the 2011 census, which of the following is the most populated states of Northeast India? 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি তলত দিয়া ৰাজ্যবোৰৰ ভিতৰত উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ ৰাজ্য কোনখন? অপশ্যনবোৰ হৈছে অপশ্যন এ মেঘালয়, অপশ্যন বি আছাম, অপশ্যন চি অৰুণাচল প্ৰদেশ, অপশ্যন ডি মণিপুৰ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আছাম। According to 2011 census, Assam is the most populated state in Northeast India with population of 31.2 million and Meghalaya is the second most populated state in Northeast India with a population of 2.9 million. 2011 বৰ্ষৰ লোকপিয়ল অনুসৰি উত্তৰ পূব ভাৰতৰ আটাইতকৈ বেছি জনবসতিপূৰ্ণ ৰাজ্যখন হৈছে অসম আৰু ইয়াৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 31.2 নিযুত আৰু মেঘালয় হৈছে দ্বিতীয় জনবসতিপূৰ্ণ ৰাজ্য আৰু ইয়াৰ মুঠ জনসংখ্যা হৈছে প্ৰায় 2.9 মিলিয়ন। নেক্সট কুৱেশ্যন। How many districts are there in Barak Valley? বৰাক উপত্যকাত কেইখন জিলা আছে? অপশ্যন এ 2, অপশ্যন বি 3, অপশ্যন চি 4, অপশ্যন ডি 5 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 3। The Barak Valley of Assam consists of 3 districts, কাছাৰ, হাইলাকান্দি এণ্ড কৰিমগঞ্জ। অসমৰ বৰাক উপত্যকা 3খন ৰাজ্যৰে গঠিত আৰু সেইকেইখন হৈছে কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ। The name of কৰিমগঞ্জ district is renamed as শ্ৰীভূমি district আৰু কৰিমগঞ্জ জিলাৰ পুৰণি নামটো সলনি কৰা হৈছে আৰু নতুনকৈ নাম ৰখা হৈছে শ্ৰীভূমি। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।